এণ্ট্ৰি অহা যোৱা এণ্ট্ৰিটো আমি ফ্ৰী দিছে এবাৰ, মানে অনলি প্ৰাইভেট গাড়ী, স্কুটি হওক বা 4 হুইলাৰ হওক, বাইক হওক, এইবিলাকতো আমি এইবাৰ নলয়। কমাৰ্চিয়েল আৰু প্ৰফেশ্যনেল গাড়ী যিমান আছে এইটোতো অলপমান ল'ব, বেছিটো নলয়, হ'লে এটা ৰেভিনিউ হিচাপ অলপমান ল'ব, সেইটোৱে আৰু। বাদ বাকীটো ভয় খাব নালাগে, অহা যোৱা টেনশ্যন ল'ব নালাগে, ফ্ৰীহে আহিব পাৰিব। পাৰ্কিংটো আমি নাজানে, কিন্তু আমাৰ এইবছৰটো আমাৰ ডাইৰেকশ্যন বা দায়িত্ব দিয়া মতে আমি যে কাৰ্পাছ বিষয়, কাৰ্পাছটো আমাৰ কাৰণে অলৰেডি ডাইৰেকশ্যন দিছে। আমাৰ খালি প্ৰাইভেট গাড়ীবিলাক যিমান বাইক হওক, স্কুটি হওক বা 4 হুইলাৰ হওক, আমি এইটোতো ল'ব নিদিয়ে, কিন্তু কাৰ্ডটো আমি দিব, মানে একটা ভিজিট কাৰণে আমিতো কাৰ্ডটো এটা দি দিম। আৰু আমাৰ পাৰ্কিং বিষয়টো কনভেনৰ 3জন আছে, এই 3জন সিহঁতে কি কৰে আমিতো ইনফৰ্মেশ্যন এতিয়ালৈকে পোৱা নাই। আমি যি কৰিব লাগে, এবাৰ আমাৰ 80% হৈ গ'ল। এইটো ফ্লেক্স চেক্স বনালে, স্পীড লিমিট বনালে, গাড়ী কি লাগে কি নালাগে, আমি দায়িত্ব দিয়া মতে আমি এইবাৰ মানে 80% কামটো আমি হৈ গৈ আছে।